ডাঙৰ বাৰ ছোৱালীজনীৰ বাৰ্থডে আৰু আমি গোটেইখিনিয়ে পালোগৈ মাহঁতৰ ঘৰত। নাতিনীয়েকৰ এবাৰ ৰিকুৱেষ্ট আছিলে এইবাৰ হেনো বাৰ্থডে তাই আইতাকৰ ঘৰত পাতিব। সেয়াই আমি গোটেইখিনি লাগি গ'লোঁ তাইৰ বাৰ্থডে চেলিব্ৰেশ্যন। পিছে এইটো আমাৰ গ'লো, বহুতে চাগে জানেই মোৰ মাজুবাৰ ল'ৰা, তাৰ নাম ভাগ্যৰাজ, আমি গ'লো বুলি মাতোঁ। আপোনালোকে চবেই কনফিউজ হৈ থাকে আমাৰ কেইজনী ছোৱালী, আমাৰ 4জনী ছোৱালী। আৰু এয়া বাই কেক বনালে তাইৰ কাৰণে। পিছে ব্লু কালাৰ কেকটো আমি অৰ্ডাৰ কৰিছিলোঁ, চিম্পী আৰু মই তাহাঁতক গিফ্ট ছাৰপ্ৰাইজ হিচাপে দিলোঁ। আৰু ৰুহিক চাওকচোন, চাওঁতে চাওঁতে কেনেকৈ ডাঙৰ হ'ল গমেই নাপালোঁ। একদম সৰুৰ পৰা তাইৰ লগত ইমানেই মেমৰিজ আছে, কেতিয়াবা পাৰিলে শ্বেয়াৰ কৰিম তাইৰ লগত ফটোজ ভিডিঅ'জবোৰ। পিছে এনেকুৱা দিনত আমি চিম্পীক খুব মিছ কৰোঁ, তাই থাকে ইমান দূৰত, বেয়া লাগে তাইও নাথাকিলে। আৰু আজিকালি ল'ৰা ছোৱালী বাৰ্থডে দেখিছেনে, কেনেকুৱা এক্সপাৰ্ট আছিলে এই ছোৱালীকেইজনী। ৰুহিৰ ফ্ৰেণ্ড হয় ডান্স স্কুলৰ, আৰু ভাবিলোঁ আপোনালোকক দেখুৱাওঁ বুলি। খুব ধুনীয়া নাচে দেই গোটেইকেইজনী। আৰু এনেকৈ বাৰ্থডে চেলিব্ৰেশ্যন শেষ হ'ল, ধুনীয়াকৈ আমি ডিনাৰ কৰিলোঁ। আৰু ৰুহি আৰু গলুৰ বণ্ডিঙৰ কথা আপোনালোকক পিছত কেতিয়াবা ক'ম। দুটাৰ খুব মৰম ভায়েকৰ, আৰু ইয়াৰ লাষ্টত ৰাখি পিন্ধালে দুটাই। চ' আজিলৈ ইমানে আছিলে, আকৌ এটা নতুন ভিডিঅ' লগ পাম, বাই।